নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা। ৰাজ্যৰ 14খন জিলাৰ 2251টা চৰত চলিব অসম চৰকাৰৰ জৰীপ। আৰু এই সন্দৰ্ভত চৰৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। অতি শীঘ্ৰে মাটি বাৰী সন্দৰ্ভত ৰাজ্যত আহিব নতুন নিয়ম। অসমৰ কোন কোন জিলাৰ চৰত চলিব জৰীপ। অসমৰ 14খনকৈ জিলাৰ চৰত চলিব জৰীপ। 14খন জিলাৰ 2251টা চৰত চলিব অসম চৰকাৰৰ জৰীপ। পুনৰ সংকটত পৰিব নেকি ৰাজ্যৰ সংখ্যালঘু মুছলমান। ছেপ্টেম্বৰত নতুন আইনৰ জৰিয়তে সলনি হ'ব বহু নিয়ম। মাটি ক্ৰয় কৰাৰ ক্ষেত্ৰত আহিব নিয়ম। আৰু নিয়ম বলবৎ হোৱাৰ পূৰ্বে চৰৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। 2011 চনৰ লোকপিয়ল অনুসৰি চৰত বসবাস কৰে 24,90,397 জন লোকে। আৰু চৰৰ জনবসতিপূৰ্ণ বাছনিকৃত এলেকাসমূহত চলিব অসম চৰকাৰৰ জৰীপ। ছেপ্টেম্বৰৰ পৰা তালিকাভুক্ত হোৱা চৰত আৰম্ভ হ'ব এই জৰীপ। আৰু অবৈধভাৱে দখল কৰা চৰৰ ভূমিত চলিব পাৰে এইবাৰ বুলডোজাৰ। এই সন্দৰ্ভত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। পৰৱৰ্তী খবৰ, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনত অসমত আহি পুলিচৰ লাঠিৰ কোব খাইছিল গৃহমন্ত্ৰী অমিত শ্বাহে। কেৱল পুলিচৰ লাঠিৰ কোব খোৱাই নহয়, অসমত 7 দিন পৰ্যন্ত জেল খাটিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমী উদ্বোধন কৰি এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ, বিশ্বৰ সকলো প্ৰান্ততে মুছলমানসকলৰ অধিকাৰ সুনিশ্চিত কৰাৰ আহ্বান ৰাষ্ট্ৰসংঘৰ। বিশ্বৰ মুছলমান সমাজৰ পক্ষত এইবাৰ থিয় হৈছে ৰাষ্ট্ৰসংঘ। এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ প্ৰধান সচিব এণ্টনিঅ' গুটেৰেছৰ মন্তব্য যে বিশ্বৰ সকলো প্ৰান্ততে মুছলমানসকলে অধিকাৰ পাব লাগিব। আৰু এই সন্দৰ্ভত সামাজিক মাধ্যমৰ প্লেটফৰ্মসমূহেও এনে ঘৃণা বিয়পাই দিয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। ঘৃণামূলক মন্তব্যই খৰ্ব কৰিছে মানৱ অধিকাৰৰ সকলো নিয়ম। মুছলমানৰ বিৰুদ্ধে যে ঘৃণা বৃদ্ধি পাইছে সেয়া ৰাষ্ট্ৰসংঘ সাক্ষী বুলি মন্তব্য কৰিছে ৰাষ্ট্ৰসংঘৰ প্ৰধান সচিবে। মুছলমান সম্প্ৰদায়ৰ ওপৰত বৃদ্ধি পোৱা হিংসাক লৈ চিন্তিত হৈ পৰিছে ইউনাইটেড নেশ্যন। ইছলামোফোবিয়া প্ৰতিৰোধ আন্তঃৰাষ্ট্ৰীয় দিৱসত এই মন্তব্য ৰাষ্ট্ৰসংঘৰ প্ৰধান সচিব এণ্টনিঅ' গুটেৰেছৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ বতৰ ল'ব কালৰূপ। প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগেৰে ধুমুহা অহাৰ তীব্ৰ সম্ভাৱনা। ৰাজ্যৰ ঠায়ে ঠায়ে বজ্ৰপাত আৰু শিলাবৃষ্টিৰ আশংকা। আৰু এই সন্দৰ্ভত ৰাজ্যৰ 14খনকৈ জিলাত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যৰ কেইবাখনো জিলাত প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিৰ হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। বিজুলীৰ ঢেৰেকনিৰ লগতে বজ্ৰপাতৰ আশংকা প্ৰকাশ কৰা হৈছে। প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ সম্ভাৱনা আছে ৰাজ্যত। আৰু ৰাজ্যৰ ঠায়ে ঠায়ে হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰ। ৰাজ্যৰ 14খনকৈ জিলাত য়েল্লো আৰু অৰেঞ্জ এলাৰ্ট জাৰি। অসমৰ কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। মাজুলী, ধেমাজি, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়াত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। লগতে শিৱসাগৰ, বিশ্বনাথ, যোৰহাট, লখিমপুৰ, শোণিতপুৰ, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। বতৰৰ এই কালৰূপক লৈ সাৱধানবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। আৰু এই সময়ছোৱাত দুৰ্বল গৃহ আৰু নিৰ্মাণৰত অৰ্থাৎ নিৰ্মাণ কৰি থকা অৱস্থাত যিসমূহ ঘৰ আছে এই ঘৰসমূহত আশ্ৰয় লোৱা পৰিহাৰ কৰক। ৰাজ্যবাসীক এই আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ ঘটনা। ৰেলৰ খুন্দাত মৃত্যু হৈছে মাতৃ আৰু কন্যাৰ। এইবাৰ নলবাৰীৰ বাউচিপাৰাত সংঘটিত হৈছে ৰাজ্য কঁপাই যোৱা ভয়ংকৰ ঘটনা। ৰেলৰ খুন্দাত মৃত্যু হৈছে মাতৃ আৰু কন্যাৰ। এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিছে 2 পুত্ৰ সন্তানৰ। ৰেল চালকৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা 2 সন্তানৰ।
উল্লেখযোগ্য যে স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি পলাই আহিছিল সন্তানসহ মাতৃ আৰু সেই সময়তে ৰেলৰ খুন্দাত মৃত্যু হৈছে মাতৃ আৰু কন্যাৰ প্ৰথমপি প্ৰাণ ৰক্ষা পৰিছে 2 পুত্ৰ সন্তানৰ। পৰৱৰ্তী খবৰ, পবিত্ৰ ৰমজান মাহতে মুছলমানৰ বাবে বৃহৎ সিদ্ধান্ত ল'লে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে। এতিয়াৰ পৰা কৰ্ণাটকৰ চৰকাৰী ঠিকাত 4% সংৰক্ষণ লাভ কৰিব মুছলমান ঠিকাদাৰে। এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে। মুছলমানক লৈ কৰ্ণাটক চৰকাৰৰ বৃহৎ সিদ্ধান্ত। চৰকাৰী ঠিকাত 4% সংৰক্ষণ হ'ব মুছলমানৰ বাবে। কৰ্ণাটকৰ কেবিনেটে দিলে এই অনুমোদন। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে মুছলমান ঠিকাদাৰৰ পক্ষে ল'লে এই সিদ্ধান্ত আৰু মুছলিম ঠিকাদাৰসকলে চৰকাৰী টেণ্ডাৰৰ ক্ষেত্ৰত লাভ কৰিব এই সুবিধা। পবিত্ৰ ৰমজান মাহতেই মুছলমানৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে। কিন্তু কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ এই সিদ্ধান্তক এতিয়া সমালোচনা কৰিছে বিজেপিয়ে। মুছলিম তুষ্টিকৰণৰ ৰাজনীতি আখ্যা দিছে বিজেপিয়ে কংগ্ৰেছৰ এই সিদ্ধান্তক। পৰৱৰ্তী খবৰ, ক্ষমতাই মূৰত ধৰিছে একাংশ ৰাজনৈতিক নেতাৰ। এইবাৰ হোলীত আৰক্ষীক নাচিবলৈ কঠোৰ নিৰ্দেশ এগৰাকী ৰাজনৈতিক নেতাৰ। চলি আছিল অনুষ্ঠান আৰু সেই সময়তে এগৰাকী ৰাজনৈতিক নেতাই মঞ্চৰ পৰাই ক'লে, ঐ পুলিচ থুমকা লগা, অৰ্থাৎ নাচি দে নহ'লে ছাছপেণ্ড কৰিম। বুঢ়া নামানো হোলীহে, এই বুলি আৰক্ষীক নাচিবলৈ নিৰ্দেশ দিয়ে এগৰাকী ৰাজনৈতিক নেতাই। আৰু এই ঘটনাক লৈ এতিয়া দেশজুৰি ব্যাপক চৰ্চা। হোলীত এইবাৰ আৰক্ষীক নাচিবলৈ নিৰ্দেশ ৰাজনৈতিক নেতাৰ। ৰাজনৈতিক নেতাই মঞ্চৰ পৰা কয়, ঐ পুলিচ থুমকা লগা নহ'লে ছাছপেণ্ড কৰিম। ঐ চিপাহী নাচ, বুঢ়া নামানো হোলীহে। বিহাৰৰ এগৰাকী বিধায়কৰ এই নিৰ্দেশক লৈ ব্যাপক চৰ্চা। আৰজেডি নেতা তথা বিধায়ক তেজ প্ৰতাপ যাদৱৰ আৰক্ষীক কাৰা নিৰ্দেশ। নৃত্য নকৰিলে চাকৰিৰ পৰা নিলম্বন কৰাৰ হুংকাৰ। আৰু এই ঘটনাক লৈ এতিয়া দেশজুৰি ব্যাপক চৰ্চা। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। হোলীৰ আনন্দৰ মাজতে গুৱাহাটীত পুনৰ ভয়ংকৰ হত্যাকাণ্ড। এজন যুৱকে হত্যা কৰিলে আন এজন যুৱক। সাধাৰণ কথাতে এই হত্যাকাণ্ড। গুৱাহাটী মহানগৰীৰ বশিষ্ঠত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। হোলীৰ আনন্দৰ মাজতে ৰাজ্যত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড। বাক্ৰা নামৰ এজন যুৱকৰ হাতত প্ৰাণ গ'ল টাবু নামৰ আন এজন যুৱকৰ। সুৰাৰ ৰাগীত মাতাল হৈ ভয়ংকৰ মাৰপিটৰ পাছতে হত্যাকাণ্ড। চিকিৎসালয়লৈ লৈ যোৱাৰ পথত মৃত্যু হয় টাবু দাসৰ। গুৱাহাটী মহানগৰীৰ বশিষ্ঠত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডৰ ঘটনা। ঘটনাক লৈ গুৱাহাটী মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। পৰৱৰ্তী খবৰ, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আন এক কঠোৰ সিদ্ধান্ত। এইবাৰ বিশ্বৰ 41খন দেশৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাৰি কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰই। এই 41খন দেশৰ নাগৰিকে আমেৰিকা ভ্ৰমণ কৰিব নোৱাৰিব। অতি শীঘ্ৰেই এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা মাৰ্কিন প্ৰশাসনৰ। আমেৰিকা ভ্ৰমণ কৰিম বুলি ভাবিছে নেকি? যদি ভাবিছে তেন্তে সোনকালে গৈ আহক, কিয়নো আমেৰিকাই কেইবাখনো দেশৰ নাগৰিকৰ ওপৰত ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰাৰ সম্ভাৱনা আছে। আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনে অতি সোনকালে বিশ্বৰ 41খন দেশৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ চিন্তা কৰিছে। সংবাদ সংস্থা ৰয়টাৰৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। 3টা ভিন্ন গোটত বিভক্ত 41খন দেশৰ তালিকা সন্নিৱিষ্ট কৰা হৈছে। এই তালিকাত নাম অন্তৰ্ভুক্ত হৈছে চুবুৰীয়া দেশ পাকিস্তানৰো। ইয়াৰে প্ৰথমটো গোটত 10খন দেশ অন্তৰ্ভুক্ত হৈছে। ইয়াৰ ভিতৰত আছে আফগানিস্তান, ইৰাণ, চিৰিয়া, কিউবা আৰু উত্তৰ কোৰিয়াৰ দৰে দেশৰ নাম। এই দেশসমূহৰ নাগৰিকৰ ভিছা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ব। দ্বিতীয়টো গোটত 5খন দেশ আছে, ইউৰোটিয়া, হাইটি, লাওছ, ম্যানমাৰ আৰু দক্ষিণ চুডান। এই দেশসমূহে আংশিকভাৱে নিলম্বনৰ সন্মুখীন হ'ব, যাৰ ফলত পৰ্যটক আৰু ছাত্ৰ ভিছাৰ লগতে অন্যান্য অনুপ্ৰৱেশকাৰী ভিছাতো প্ৰভাৱ পৰিব যদিও কিছুমান ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম হ'ব পাৰে। আনহাতে তৃতীয়টো গোটত বেলাৰুছ, পাকিস্তান আৰু তুৰ্কমেনিস্তানৰ দৰে দেশকে ধৰি 26খন দেশ অন্তৰ্ভুক্ত কৰা হৈছে।
এই দেশসমূহৰ নাগৰিকক ভিছা প্ৰদানৰ ক্ষেত্ৰত আংশিকভাৱে নিষেধাজ্ঞা আৰোপ কৰা হ'ব পাৰে। অৱশ্য এই দেশসমূহক 60 দিনৰ ভিতৰত নিৰাপত্তাৰ অভাৱ দূৰ কৰাৰ সুযোগ দিয়া হ'ব। প্ৰতিবেদন অনুসৰি এই তালিকাত কিছুমান নতুন দেশৰ নাম যোগ কৰিব। প্ৰশাসনৰ অনুমোদনৰ পিছতে চূড়ান্ত তালিকা প্ৰকাশ পাব। উল্লেখযোগ্য যে প্ৰথম কাৰ্যকালত ডনাল্ড ট্ৰাম্পে মুছলমান সংখ্যাগৰিষ্ঠ 7খন দেশৰ নাগৰিকৰ ওপৰত ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰিছিল, যিটো 2018 চনত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে সমৰ্থন কৰিছিল।